প্ৰয়াত ৰাজীৱ শদিয়াৰ ভূমিক লৈ জালিয়াতিৰ তদন্ত ঘোষণা ভূমি জালিয়াতিৰ ঘটনা তদন্ত ঘোষণা কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজীৱৰ শদিয়াৰ পৰিয়ালে বসবাস কৰা ভূমিৰ নামত 50 লক্ষাধিক টকাৰ ঋণ লৈ এটা চক্ৰই জালিয়াতি কৰাৰ কথা পোহৰলৈ আহিছিল প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ ভূমি খৰযন্ত্ৰই দখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল বনিয়া আনন্দ ৰাচিবাচিয়া আৰু PNBৰ পৰিচালক অমিত ঝাৰ বিৰুদ্ধে নিউজ নাউত সম্প্ৰচাৰিত হৈছিল ভূমি জালিয়াতিৰ বাতৰি প্ৰয়াত গণশিল্পীগৰাকীৰ ভূমি খৰযন্ত্ৰই দখল কৰাৰ ঘটনাৰ তদন্ত বিচাৰি তিনিচুকীয়াৰ জিলা প্ৰশাসনক স্মাৰক পত্ৰ দিছিল দল সংগঠনে তদন্তৰ দায়িত্ব দিয়া হৈছে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত জাভেদ আহমেদক এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব তিনিচুকীয়া জিলাৰ আয়ুক্তক ৰাজীৱ শদিয়াৰ পৰিয়ালে তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী আছিল মনোজ চুটিয়াই মাটিখিনি ৰাজীৱৰ পৰিয়ালটোক দান দিবলৈ মনস্থ কৰিছিল যদিও ভূমি দান কাৰ্য সম্পাদন নহওঁতেই এই কথা পোহৰলৈ আহিছিল জালিয়াতিৰ ঘটনা মাটিৰ গৰাকী মনোজ চুটিয়াৰ অজ্ঞাতেই দুগৰাকী ব্যক্তিয়ে নথিপত্ৰ জালিয়াতিয়ে বেংকৰ 50 লাখ টকাৰ ঋণ লৈ পলায়ন কৰিছিল ফলত এতিয়া বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰিবলৈ লোৱাত পোহৰলৈ আহিছিল ভূমি জালিয়াতিৰ ঘটনাৰ সন্দৰ্ভত তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বেংক কৰ্তৃপক্ষই নিলাম কৰিব নোৱাৰিব উক্ত ভূমি প্ৰয়াত ৰাজীৱ শদিয়াৰ ভূমিক লৈ জালিয়াতিৰ তদন্ত ঘোষণা ভূমি জালিয়াতিৰ ঘটনা তদন্ত ঘোষণা কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে অসমীয়া মাধ্যমত আমাৰ লৰাক নপঢ়াও মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া দুৰ্গাদি পাবলিয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে তাঁত বাতি কৰি দিশ বানি তৰি আজি কাপোৰ বইনো কোনে আৰু কি কৰিছো অসমীয়া মাধ্যমত আমাৰ লৰাক নপঢ়াও মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত হেৰ অসমীয়া ইতিহাস ফহিয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ যিজন মানুহে নিজৰ কাৰণে একোৱেই নাৰাখিলে সকলো জাতি মাতি ভেটিৰ কাৰণে গান এৰি দিলে কিন্তু সেনেকুৱা এজন মানুহৰ কেনেকুৱাকৈ কাগজবিলাক জালিয়াতি কৰিছিল সেই একমাত্ৰ ভগৱানেহে জানে সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা মানুহজন ঢুকাইছে আমি তেখেতক সম্বৰ্ধনা জনাব লাগে তেওঁৰ নথকা সুযোগত তেওঁৰ সুবিধা লৈ আমি কামবিলাক কৰিব লাগে সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা যোনে এনেকুৱা জালিয়াতি কৰিছে তেওঁলোকক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে আমি তাকে বিচাৰিছোঁ ঠিক আছে সদৌ শেষত মই
ৰাজীৱ শদিয়াৰ আত্মাতে চিৰ শান্তি পায় তাকে কামনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকক ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণ চাব, তেতিয়াহে কথাবিলাক গম পাব। সম্পূৰ্ণকৈ নোচোৱাকৈ কমেণ্ট নিদিব। ঠিক আছে, জয় অসম।